বোৰ্ডৰ বিষয়ে ইতিমধ্যে এটা দীঘলীয়া আলোচনা বিতৰ্ক আমাৰ দুইখন সদনতে ইতিমধ্যে খুব ইতিবাচকভাৱে হৈছিল আৰু তাত আমি দেখিছোঁ কিছু লোকে আকৌ মানে ৱাকফৰ সপক্ষ ক'বলৈ গৈ সনাতন সংস্কৃতিৰ বিৰুদ্ধাচৰণো কৰিছে আৰু অযুক্তিকৰভাৱে কিছু লোকে বেলেগ ফালে গতি কৰিছে তো মই নকওঁ এতিয়া আপোনালোকে মই কি ক'ব বিচাৰিছোঁ সাংবাদিক বন্ধুসকল তথা ৰাইজে গম পাবই ৱাকফ বোৰ্ডত মই আচৰিত হওঁ যে ৱাকফ বোৰ্ডৰ ধৰি লওক এটা বিন্দু আছে যে ৱাকফ বোৰ্ডৰ এনেধৰণৰ সম্পত্তি আমাৰ যেনেকৈ বড়োলেণ্ড বা কাৰ্বি আংলঙৰ যিটো জনগোষ্ঠীয় যিবিলাক এলেকা তাত ৱাকফ বোৰ্ডৰ মাটি তেনেকৈ লৈ ল'ব নোৱাৰে এই কথাবিলাকতো গৌৰৱ গগৈহঁতে কিয় মানে আমাক ছাপোৰ্ট কৰা নাই প্ৰত্যেকটো কথাতে যে আমাক বিৰোধ কৰিবলগীয়া কথা নাই এতিয়া অসমৰ পৰিপ্ৰেক্ষিতত ৱাকফ বোৰ্ডে কথা নাই বৰ্তমানে এতিয়া ষষ্ঠ অনুসূচীৰ যিবিলাক এলেকা আছে সেইটো বড়োলেণ্ড আমাৰ ডিমাচা সাহিত্য পৰিষদ আমাৰ কাৰ্বি আংলঙৰ ভূমিপুত্ৰসকলৰ এলেকা এইবিলাকত গৈ ফটককৈ ৱাকফ বোৰ্ডে এইখিনি মোৰ মাটি বুলি লৈ ল'ব নোৱাৰে এইবিলাক কথাই ভূমিপুত্ৰসকলকো সংৰক্ষণ কৰিছে আৰু ৱাকফ বোৰ্ডটো আমাৰ ইছলাম ধৰ্মী লোকসকলৰ ভালৰ বাবে কৰা হৈছে প্ৰায় 4,90,000 হেক্টৰ মাটি আছিল 10-12 বছৰতে দুগুণ হ'লগৈ বৃদ্ধি এই মাটিখিনিৰ পৰা আহিছিল 163 কোটি দুগুণ হোৱাৰ পিছত মাত্ৰ 3 কোটি টকা বাঢ়িছে এনে যিবিলাক অনিয়ম দেখা দিছে এইবিলাক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি সম্পূৰ্ণ নীতিগতভাৱে বৈধভাৱে যাতে তাৰ পৰা যি আয় উপাৰ্জন হয় আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ ভালৰ বাবে যাতে খৰচ কৰিব পাৰে এইবিলাক কাৰণে কৰা হৈছে ইয়াত যাতে কোনো ৱাকফৰ কোনো এখন ৱাকফ বোৰ্ডে কথা নাই বতৰা নাই যাতে এটা ধৰ্মীয় অনুষ্ঠান এটা 1000 বছৰীয়া পুৰণি এখন গাঁও আমাৰ ৱাকফৰ বুলি কৈ দিব নোৱাৰে এনেধৰণৰ কথাবিলাক যাতে খুব নীতিগতভাৱে ৰিজলভ কৰিব পাৰি যাতে এটা ফলপ্ৰসূ সমাধান কৰিব পাৰি যাতে ৱাকফৰ মৰ্যাদা সুন্দৰভাৱে থাকক ৱাকফৰ জৰিয়তে আমাৰ ইছলাম ধৰ্মী যিসকল আৰ্থিকভাৱে অনগ্ৰসৰ লোক আছে তেখেতসকলৰ সেৱাৰ বাবে যাতে নিয়োজিত হয় প্ৰতিটো সম্পদে সুন্দৰভাৱে এটা সুস্পষ্টভাৱে সকলোৰে চকুৰ আগত থাকক এইবিলাক ইতিবাচক কথাই চিন্তা কৰা হৈছে বাবে দুইখন সদনত এই যিখন বিধেয়ক ইতিমধ্যে গৃহীত হৈছে এটা খুব সুন্দৰ দিন ইয়াত কোনো ধৰ্মৰ কথা নাই হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট প্ৰতিটো ধৰ্মাৱলী লোকে আদৰণি জনাইছে বিশেষকৈ ইছলাম ধৰ্মী লোকসকলে আদৰণি জনোৱাত আমি বৰ আনন্দিত হৈছোঁ ৱাকফ বোৰ্ডৰ এই বিধেয়কখন গৃহীত হোৱাটোৱে আমাৰ প্ৰতি যি আস্থা সেই আস্থাৰ পুনৰবাৰ আৰু শক্তিশালী কৰি তুলিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ